নগাঁৱৰ ঢিংকাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই নগাঁৱৰ চামগুৰিৰ বিলপাৰাত সংঘটিত হয় এক অবাঞ্ছিত ঘটনা। চামগুৰিত এগৰাকী বিবাহিত মহিলাক শ্লীলতা হানিৰ চেষ্টা চুকুৰলি নামৰ এটা লম্পটৰ। চামগুৰিৰ হস্পিটেল পথত স্থানীয় এখন দোকানত বজাৰ কৰিবলৈ যোৱা এগৰাকী অসমীয়া বোৱাৰীক শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ চুকুৰালিৰ বিৰুদ্ধে। আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ধৃত যুৱকজনে মহিলাগৰাকীক অসৎ কৰ্ম কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ। মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত চুকুৰালীক স্থানীয় ৰাইজে আটক কৰি গতাই দিয়ে চামগুৰি আৰক্ষীক। ধৃত চুকুৰালীৰ বিৰুদ্ধে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। মজাত মোক ফোন এটা কৰিলে আমাৰ হস্পিটেলৰ গুৰিৰ পৰা ল'ৰাজনক চিনি পালোঁ। আহকচোন অলপ, মই বোলো মই যাব নোৱাৰোঁ, গাটো বেয়া কৈছে ন, এনেকুৱা কণ্ডিশ্যন। কি হ'ল, আহি পেলাই গম পাওঁ যে তাত কোনোবা এই আমাৰ ওচৰৰে ছোৱালী এজনী বুলি শুনিলোঁ। তেওঁ এনেকৈ ল'ৰাটোৰ সৈতে কিবা বজাৰৰ পৰা নে দোকানৰ পৰা গৈ আছিলে, মোক শুনামতে আৰু গৈ আছিলে। তেনেকুৱাতে কোনোবা দুজনমান দুৰ্বৃত্তই তেওঁক আগুচি ধৰিছিলে। আগুচি ধৰাত ছোৱালীজনীয়ে অলপ চিঞৰ বাখৰ কৰাত থাপ মাৰি ধৰিলে বোলে। অলপ যিজনক ধৰিলে তেওঁ অলপ ফিজিকেলি হেণ্ডিকেপ আছিলে, তেওঁ ভৰি এখন অলপ বেয়া বুলি পিছত দেখা পাইছোঁ। বাকী কোনোবা দুজন মানে আন্ধাৰৰ সুযোগ লৈ পলালে। গতিকে এই বস্তুটো আচলতে এইটো বেয়া কথা। কাৰণ এতিয়া ধৰকচোন, কোনোবা ছোৱালী টিউশ্যনৰ পৰা যাব, কোনোবা বোৱাৰী মানুহ গধূলা সময়ত বজাৰৰ পৰা যাব, এনেকুৱা ক্ষেত্ৰত যদি মহিলাখিনি নিৰাপত্তা নোহোৱা হৈ পৰা নিচিনা হৈ পৰিছে। গতিকে সেইকাৰণে আৰু ময়ো এটাই বিচাৰিছোঁ যে গধূলা সময়ত অন্ততঃ আমাৰ যিবিলাক গাঁৱৰে ধৰক যুৱক যুৱতী আছে, তেখেতসকলেও যাতে অলপ নিৰাপত্তা দিয়ে, চাই চিনাক্ত যুৱক যুৱতী কোনোবাক দেখিলে যাতে কি ক'লে ল'ৰাকেইজন তেওঁ কোৱা মতে সোণাৰীবালি বুলি গম পালোঁ এজন, আৰু দুজন পলাই যোৱা দুজন তেওঁহে কৈ আছে বাজিয়া গাঁৱৰ ফালৰ বুলি এনেকৈ শুনিলোঁ। যিজন গ'ল আৰু যিজনক ধৰা পৰিলে তেওঁ শাৰীৰিকভাৱে সক্ষম আছিলে। তেওঁ কি ক'লে মুছলিম সম্প্ৰদায়ৰ হয়। হয় হয় হয়, এইটো আচলতে এইটো পৰিঘটনাটো হৈছে। আচলতে এইটো বেয়া কথা, তেনেকুৱা হ'ব নালাগে। ভৱিষ্যতে যাতে তেনেকুৱা নহওক সেইটো কাৰণে মানে কামনা কৰিছোঁ। গতিকে হ'ব নালাগে। গতিকে ভৱিষ্যত যাতে আৰু ছোৱালী বোৱাৰী বা আমাৰ মহিলাখিনি নিৰাপত্তাৰ মাজত থাকে, তাৰ কাৰণে আপোনালোকৰ আৰক্ষী এজনক আটক কৰিছে। তিনিজন বুলি শুনা পাইছিলোঁ। তেওঁ শাৰীৰিকভাৱে সক্ষম কাৰণে তেওঁ ধৰা পৰিলে, বাকীকেইজন পলাই গ'ল বুলি শুনিছোঁ। নগাঁৱৰ পৰা বিভূতিবাৰ ৰিপৰ্ট, জননী লাইভ।